ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আঘোণ মাহৰ 4 তাৰিখ আৰু ইংৰাজী 2024 চনৰ নৱেম্বৰ মাহৰ 20 তাৰিখ বুধবাৰ। আজি তিথি হৈছে কৃষ্ণা পঞ্চমী তিথি আৰু কৃষ্ণা পঞ্চমী তিথি থাকিব আজি ৰাতি 8:33 পৰ্যন্ত। তাৰপিছত কৃষ্ণা ষষ্ঠী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পুনৰ্বসু নক্ষত্ৰ আৰু পুনৰ্বসু নক্ষত্ৰ থাকিব আজি ৰাতি 7:06 পৰ্যন্ত। তাৰপিছত পুষ্যা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ, দেৱগণ। মৰণত আজি দ্বীপত দোষ থাকিব ৰাতি 7:06 পৰ্যন্ত। তাৰপিছত কোনো দোষ নাই। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:32 পৰা 7:14 পৰ্যন্ত, আকৌ 10:04 পৰা 12:12 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:49 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:27। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি সামাজিক আৰু পাৰিবাৰিক ৰুটিনত সুখদায়ক হ'ব আৰু আপুনি নিজৰ ভিতৰতে আচৰিত ধনৰ শান্তি অনুভৱ কৰিব। সেইবাবে আজি আপুনি সামাজিক ক্ষেত্ৰত আপোনাৰ অৱদান আগবঢ়াবলৈ চেষ্টা কৰিব আৰু লগতে আপোনাৰ পাৰিবাৰিক যি কাৰ্যকলাপ আছে সেইবোৰৰ জৰিয়তে আপুনি এক বেলেগ আনন্দ লাভ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সদস্যসকলৰ মাজত পৰিয়ালৰ দায়িত্ব বিতৰণ কৰিবলৈ আপুনি যত্ন কৰিব। ইয়াৰ দ্বাৰা আপুনি আপোনাৰ ব্যক্তিগত কামৰ বাবে উপযুক্ত সময় বিচাৰি উলিয়াব সক্ষম হ'ব। যুৱক যুৱতীসকলে তেওঁলোকৰ যিকোনো প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ কিছু সময় লাগিব পাৰে। সেইবাবে এইবোৰ ক্ষেত্ৰত তেওঁলোকে ধৈৰ্য বজাই ৰাখিলে তেওঁলোকে ভাল ফলাফল দেখিবলৈ সক্ষম হ'ব। শিশুৰ লগত জড়িত অপূৰণীয় আশা আকাংক্ষাৰ বাবে মনটো অশান্ত হৈ থাকিব পাৰে। সেইবাবে তেওঁলোকক বকাবকি কৰাৰ পৰিৱৰ্তে আপুনি মৰমেৰে বুজাবলৈ যত্ন কৰিব। ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু তেওঁলোকে ভৱিষ্যতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ ধ্যান দিব। এই সময়ত নিজৰ কেৰিয়াৰৰ প্ৰতি অধিক মনোনিৱেশ কৰাৰ সময় হ'ব। গতিকে বৰ্তমান সময়ত কোনো ধৰণৰ অলাগতিয়াল কাৰ্যকলাপত আপুনি জড়িত নহ'ব আৰু বৰ্তমান যি আপোনাৰ কাৰ্যকলাপ আছে বা ব্যৱসায়িক ক্ষেত্ৰ আছে সেইবোৰতে আপুনি অধিক মনোযোগ ৰাখিলে আপুনি ভৱিষ্যতে ভাল ফলাফল দেখিবলৈ সক্ষম হ'ব। যি কাম আপুনি আজি লাভ কৰিব বিচাৰে সেইবোৰ কাম আপুনি অতি সহজে পাব আৰু ইয়াক আপুনি ভালদৰে ৰূপায়ণ কৰিবলৈ যত্ন কৰিব লাগিব। ইয়াৰ ফলত আপুনি এক ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু লগতে আজি আপুনি যিবোৰ কাম কৰিব সেইবোৰ আপুনি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব। তেতিয়াহে আপুনি লাভজনক পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপুনি সফল হ'ব। অংশীদাৰিত্ব ব্যৱসায়ত আপুনি স্বচ্ছতা বজাই ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। সেইবাবে এইবোৰ ক্ষেত্ৰত যিসকল জড়িত হৈ আছে তেওঁলোকে নিজৰ কামবোৰৰ ক্ষেত্ৰত সৎ হোৱাটো প্ৰয়োজনীয় হ'ব আৰু লগতে আপোনাৰ স্বভাৱত কোমলতা বজাই ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি এই ব্যৱসায়িক ক্ষেত্ৰত আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু লগতে আপোনাৰ অংশীদাৰসকলৰ সৈতেও আপুনি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব। পাৰিবাৰিক জীৱন আজি সুখী হ'ব। ইয়াৰ ফলত আপুনি পৰিবাৰত এক ইতিবাচক ফলাফল দেখিবলৈ সক্ষম হ'ব আৰু পৰিয়ালৰ সকলো সদস্যৰ মাজতে আপুনি মধুৰতাপূৰ্ণ পৰিৱেশৰো সৃষ্টি কৰিবলৈ সক্ষম হ'ব। কিন্তু আপুনি অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ পৰা আজি নিজকে আঁতৰাই ৰাখিব লাগিব, অন্যথা আপোনাৰ সুনামত কিছু নেতিবাচক প্ৰভাৱ পৰিব পাৰে। মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি আজি অধিক সচেতন হ'ব লাগিব, কাৰণ কোনো ধৰণৰ সংক্ৰমণ আদি হোৱাৰ সম্ভাৱনা আছে। সেই গতিকে আজি মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক সচেতন হোৱাটো প্ৰয়োজনীয় হ'ব আৰু অসাৱধান হ'লে আপুনি নিজৰ ক্ষতি কৰিব। সেইবাবে আজি যত্ন কৰিব যাতে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সাৱধানে আগবাঢ়িবলৈ আৰু লগতে আজি আয়ুৰ্বেদিক বস্তু যিমান পাৰে সেৱন কৰি থাকিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি পৰিকল্পিত কাম সময়মতে সম্পূৰ্ণ হ'ব। যদিও দৈনন্দিন ব্যস্ততাপূৰ্ণ কাম থাকিব, কিন্তু নিজৰ কষ্ট অনুকূল ফলাফল পোৱাৰ পিছত মনটো সুখী হ'ব। সেইবাবে আজি আপুনি যিকোনো কাম কৰোঁতে পৰিকল্পিতভাৱে কৰাৰ যত্ন কৰিব। ইয়াৰ ফলত আপুনি কামবোৰ সুচাৰুৰূপে কৰিবলৈ সক্ষম হ'ব আৰু লগতে আপোনাৰ আজি গোটেই দিনটো ব্যস্ততাপূৰ্ণ থাকিব আৰু ইয়াৰ ফলত আপোনাৰ কামত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু আপোনাৰ মানসিকভাৱেও আজি শান্তি লাভ কৰিব। ঘনিষ্ঠ আত্মীয়ৰ সৈতে আজি গেট টুগেডাৰৰ কাৰ্যসূচী আয়োজন হ'ব। ইয়াৰ ফলত আপুনি পাৰস্পৰিক আদান প্ৰদানৰ ফলত আপুনি মানসিক সুখ
লাভ কৰিব আৰু আপোনাৰ পৰিয়ালত বা আত্মীয়ৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিবলৈও আপুনি সক্ষম হ'ব। ব্যক্তিগত বা পাৰিবাৰিক সম্পৰ্কীয় যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ঘৰৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ নিশ্চয়কৈ লৈ ল'ব। এনে কৰিলে আপোনাৰ বাবে উপকাৰ হ'ব বা উপকাৰী হ'ব। সেইবাবে যদি কোনো আপোনাৰ ব্যক্তিগত কোনো সমস্যা আছে বা পাৰিবাৰিক সমস্যা আছে, তেনেহ'লে কোনো অভিজ্ঞ ব্যক্তি বা আপোনাৰ পৰিয়ালৰ জ্যেষ্ঠ ব্যক্তিৰ পৰা যদি পৰামৰ্শ লৈ লয়, তেনেহ'লে এইবোৰ ক্ষেত্ৰত আপুনি ভাল ফলাফল দেখিবলৈ সক্ষম হ'ব। নেতিবাচক স্বভাৱৰ মানুহৰ লগত আজি সংগ দিয়াটো আপোনাৰ বাবে লাভজনক নহ'ব। সেইবাবে আপুনি এইবোৰ স্বভাৱৰ ব্যক্তিৰ পৰা আজি দূৰত্ব বজাই ৰাখিবলৈ যত্ন কৰিব। মাতৃপক্ষৰ সম্বন্ধীয়ৰ লগত বা আত্মীয়ৰ লগত আপুনি আজি সম্পৰ্ক বেয়া হ'বলৈ নিদিব, অন্যথা ইয়াৰ ফলত আপুনি কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে আজি যত্ন কৰিব যাতে কাৰো লগতে আপোনাৰ ঘনিষ্ঠ আত্মীয় হওক বা আপোনাৰ কোনো ব্যক্তিগত বন্ধুৱে হওক, তেওঁলোকৰ সৈতে আপুনি সম্পৰ্ক বেয়া হ'বলৈ নিদিব, অন্যথা ইয়াৰ ফলত আপুনি বহু ক্ষেত্ৰতে সমস্যা আদি পাব পাৰে। ব্যৱসায়ত বিপণন সম্পৰ্কীয় কাম কাজত আজি বিশেষ গুৰুত্ব দিয়ক আৰু আপুনি পেণ্ডিং পে'মেণ্টো আজি লাভ কৰিবলৈ সক্ষম হ'ব। সেইবাবে আজি ব্যৱসায়িক ক্ষেত্ৰখনৰ যিবোৰ বিপণন সম্পৰ্কীয় কাম কাজ আছে, সেইবোৰত আপুনি অধিক মনোনিৱেশ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু লগতে আপোনাৰ পাব লগা টকাখিনিও আজি ঘূৰাই পাবলৈ সক্ষম হ'ব। সংবাদ মাধ্যম আৰু অনলাইন কাৰ্যকলাপৰ জৰিয়তে আপুনি ব্যৱসায় সম্পৰ্কীয় বহুতো নতুন তথ্য লাভ কৰিবলৈ সক্ষম হ'ব আৰু এইবোৰ আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত সেইবোৰ ৰূপায়ণ কৰিলে আপুনি অতি ভাল ফলাফল দেখিবলৈ সক্ষম হ'ব। যিসকলে চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে, তেওঁলোকৰ স্থান পৰিৱৰ্তনৰ সম্পৰ্কীয় কোনো বিষয় আজি ভাল খবৰ লাভ কৰিবলৈ সম্ভাৱনা থাকিব। স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সম্প্ৰীতিৰে ঘৰত সুখ শান্তি আৰু শৃংখলা বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰি ৰাখিবলৈ সক্ষম হ'ব আৰু পৰিয়ালৰ সকলো সদস্যৰ মাজতে ঘনিষ্ঠতাও বৃদ্ধি পাব। অপ্ৰয়োজনীয় ধেমালিত আজি সময় নষ্ট নকৰিব, অন্যথা আপোনাৰ বহুতো কাম আবদ্ধ হৈ পৰিব পাৰে। অত্যাধিক কামৰ বোজাৰ বাবে আজি শাৰীৰিক আৰু মানসিক অৱসাদ আহিব পাৰে। সেইবাবে কামৰ মাজতে আপুনি আজি জিৰণি লোৱাটো গুৰুত্বপূৰ্ণ হ'ব আৰু লগতে আপোনাৰ কামৰ বোজাবোৰ আপোনাৰ পৰিয়ালৰ সদস্যৰ সৈতে বা আপোনাৰ অধীনস্থ যিসকল সহকৰ্মী আছে তেওঁলোকৰ সৈতে ভাগ বতৰা কৰিলে আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আয়ুৰ্বেদিক বস্তু আজি সেৱন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপুনি সুস্থ সবল হৈ থাকিবলৈও সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি নতুন শক্তিৰে দিনটো আৰম্ভ হ'ব। সেইবাবে আজি আপুনি যিকোনো নতুন কামত আপুনি সফলতা লাভ কৰিবলৈ পূৰ্ণ সম্ভাৱনা থাকিব আৰু পৰিকল্পনা অনুসৰি যদি কিছু কাম কৰে তেনেহ'লে আপুনি সেইবোৰ অতি সোনকালে সম্পন্ন কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ মনটো সুখী হৈ পৰিব। কিছুদিনৰ পৰা যিকোনো দীৰ্ঘম্যাদী পৰিকল্পনাবোৰ যদি আছিলে তেনেহ'লে সেইবোৰ সাধনৰ কাৰণে সময় আহি পৰিছে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি প্ৰচেষ্টা অব্যাহত ৰাখক, আপুনি এইবোৰত সফলতা নিশ্চয়কৈ লাভ কৰিব। আপুনি শান্ত মন আৰু বুজাবুজিৰে চলি থকা প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ যিবোৰ প্ৰত্যাহ্বান বা বাধা আছে সেইবোৰ অতি সোনকালে অতিক্ৰম কৰিবলৈ আপুনি সক্ষম হ'ব। যিকোনো যাত্ৰাৰ সময়ত অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে, কাৰণ আজি কিছু যাত্ৰাৰ সময়ত সমস্যা হ'ব পাৰে। সেইবাবে যাত্ৰা কৰোঁতে অলপ সচেতন হ'ব যাতে কোনো ধৰণৰ সমস্যা আপুনি অতিক্ৰম সোনকালে কৰিব পাৰে। আপোনাৰ পৰিকল্পনা কাৰো লগত আজি শ্বেয়াৰ নকৰিব, অন্যথা কামটো কাৰ্যকৰী কৰাত কিছু অসুবিধা আহিব পাৰে। সেইবাবে আপোনাৰ যিবোৰ ব্যৱসায়িক পৰিকল্পনাই হওক বা ব্যক্তিগত পৰিকল্পনাই হওক সেইবোৰ কাৰো আগত প্ৰকাশ নকৰিব। ঘৰুৱা দায়িত্বক আওকাণ কৰাৰ পৰিৱৰ্তে সেইবোৰক সংঘটিত কৰিবলৈ যত্ন কৰিব। অৰ্থাৎ আপুনি যদি ঘৰুৱা দায়িত্ব কিছু আছে তেনেহ'লে সেইবোৰ ৰূপায়ণ কৰিবলৈ আপুনি আজি যত্ন কৰিব লাগিব। যদি সেইবোৰ আওকাণ কৰে তেনেহ'লে পৰিবাৰত কিছু বা পৰিয়ালত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। পৰিস্থিতি আৰু ভাগ্যই এই সময়ত আপোনাৰ পক্ষত কাম কৰি আছে, গতিকে এই সময়ত আপোনাৰ কৰ্মক্ষেত্ৰত অধিক মনোযোগ দিয়াটো আপোনাৰ বাবে ভাল হ'ব আৰু কিছুমান ডাঙৰ পেছাদাৰী দায়িত্ব পালন কৰাৰ সময়ত আপুনি কিছু সন্তুষ্টিও অনুভৱ কৰিব। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্বত কিছু পৰিৱৰ্তনো দেখিবলৈ সক্ষম হ'ব। আজি বেছি বিনিয়োগ নকৰিব আৰু লেনদেনতো সাৱধান হ'ব, কাৰণ এই সময়ত আপোনাৰ এইবোৰ ক্ষেত্ৰত সময় অনুকূল নহয়। সেইবাবে আজি আপুনি বিনিয়োগ কৰিবৰ ক্ষেত্ৰত আপুনি তথ্য সংগ্ৰহ কৰি ল'ব, অন্যথা আজি বিনিয়োগ পিছুৱাই দিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব আৰু লেনদেনৰ ক্ষেত্ৰতো আপুনি অলপ সচেতন হ'ব লাগিব, অন্যথা আপোনাৰ কিছু লোকচানৰ সন্মুখীন হ'ব লাগিব। অংশীদাৰিত্ব সমন্বয়ৰ অভাৱ হ'ব পাৰে। সেইবাবে আজি অংশীদাৰিত্ব ব্যৱসায়ত আপুনি সমন্বয় সৃষ্টি কৰাত আপোনাৰ বিশেষ প্ৰচেষ্টা চলাব লাগিব।
ইয়াৰ ফলত আপুনি এই ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। বিবাহিত জীৱন সুখদায়ক আৰু সুষম হ'ব। ইয়াৰ জৰিয়তে আপোনাৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ থাকিব আৰু পৰিয়ালৰ সকলো সদস্যৰ মাজতে সুখদায়ক পৰিৱেশৰো সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত প্ৰেমৰ সংগীৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ইয়াৰ জৰিয়তে আপোনালোকে মানসিকভাৱেও শান্তি লাভ কৰিব। কামৰ বোজাৰ বাবে আজি স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে, সেইবাবে কামৰ মাজতে আপুনি জিৰণি লোৱাটো প্ৰয়োজনীয় হ'ব আৰু লগতে আপোনাৰ সামৰ্থ্য অনুসৰি কাম কৰাৰ চেষ্টা কৰিব আৰু ইয়াৰ ফলত আপুনি অতি সোনকালে কামবোৰ সম্পন্ন কৰিবলৈ সক্ষম হ'ব। আজি আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি এটা স্বাভাৱিক দিন হ'ব। যদি সম্পত্তি সম্পৰ্কীয় কোনো সমস্যা চলি আছিলে তেনেহ'লে আজি ইয়াৰ সমাধান পোৱাৰ আশা কৰা যায়। গতিকে আজি আপোনাৰ দিনটো আগৰ পুৰণি দিনৰ নিচিনাই হ'ব বুলি কৈছে আৰু আপোনাৰ সম্পত্তি সম্পৰ্কীয় যিবোৰ সমস্যা চলি আছিলে সেইবোৰত আজি আপুনি প্ৰচেষ্টা অব্যাহত ৰাখিলে আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব। বন্ধুৰ পৰা পোৱা সহায়ে আজি আপোনাৰ সমস্যা কমোৱাত সহায় কৰিব। সেইবাবে আজি বন্ধুৰ পৰাও আপুনি সহায় লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। কিছুদিনৰ পৰা চলি থকা স্বাস্থ্যজনিত সমস্যাৰ উন্নতিৰ বাবে দৈনন্দিন কামবোৰ পদ্ধতিগতভাৱে চলি থাকিব আৰু ইয়াৰ ফলত আপুনি আজি মানসিকভাৱেও শান্তি লাভ কৰিব। যুৱক যুৱতীসকলে নিজৰ প্ৰকল্পৰ সৈতে জড়িত আকাংক্ষিত ফলাফল নোপোৱাৰ বাবে মানসিক চাপ লোৱা উচিত নহ'ব, কাৰণ মানসিক চাপ লোৱাৰ পৰিৱৰ্তে আপুনি যদি পুনৰ প্ৰচেষ্টা অব্যাহত ৰাখে তেনেহ'লে সেই ক্ষেত্ৰত আপুনি সফলতা লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা থাকিব। কাৰোবাৰ ভুল উপদেশে আজি আপোনাক অশান্তিৰ সৃষ্টি কৰিব পাৰে। সেইবাবে আজি আপুনি কাৰোবাৰ উপদেশ লোৱাৰ পৰিৱৰ্তে নিজৰ সিদ্ধান্তকে অগ্ৰাধিকাৰত ৰাখক। ইয়াৰ ফলত আপুনি আপোনাৰ কৰ্মক্ষেত্ৰতে হওক বা ব্যক্তিগত জীৱনতে হওক ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। সেইবাবে আজি আপুনি আনক বেছি বিশ্বাস কৰাটো আপোনাৰ বাবে ভাল নহ'ব। ঘৰত বয়োজ্যেষ্ঠসকলৰ প্ৰতি আপুনি সন্মান বজাই ৰাখিলে তেওঁলোকৰ পৰা আপুনি আশীৰ্বাদ আৰু মৰম পাই থাকিব। ব্যৱসায়ত বহুত কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে। অৱশ্যে কৰ্মচাৰীসকলৰ সম্পূৰ্ণ সহযোগিতা থাকিব আৰু আপোনাৰ কামো চলি থাকিব। সেইবাবে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত অধিক মনোনিৱেশ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু লগতে কৰ্মচাৰীসকলৰ মাজত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপুনি বিশেষ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক কামবোৰ সুচাৰুৰূপে চলি থাকিবলৈ সক্ষম হ'ব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত এতিয়াও সৰু সৰু সমস্যা থাকিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি সৰু সৰু যিবোৰ সমস্যা আছে সেইবোৰক আপুনি কেনেদৰে সমাধান কৰিব পাৰে তাৰ প্ৰতিহে ভালকৈ মনোযোগ দিব লাগিব আৰু এইবোৰ যদি আপুনি সমাধান কৰিব পাৰে তেনেহ'লে আপুনি অংশীদাৰিত্ব ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি ভাল ফলাফল দেখিবলৈও সক্ষম হ'ব। চাকৰিৰ লগত জড়িত কিছুমান আজি ভাল খবৰ আজি লাভ কৰিব, যাৰ বাবে আপুনি বহুদিন অপেক্ষা কৰি আছিলে। অৰ্থাৎ যিসকলে চৰকাৰী চাকৰিত নিয়োজিত হৈ আছিলে তেওঁলোকে আজি তেওঁলোকৰ কামৰ বাবে ভাল কিছু খবৰ লাভ কৰিবলৈ সম্ভাৱনা থাকিব। অৰ্থাৎ তেওঁলোকৰ পদোন্নতিৰ ক্ষেত্ৰতে হওক বা আন কিবা ক্ষেত্ৰতে হওক আপোনালোকে ভাল ফলাফল লাভ কৰিব আৰু যিবোৰৰ কাৰণে আপুনি বহুদিন আগতে অপেক্ষা কৰি আছিলে। পতি পত্নীৰ মাজত তিক্ত মধুৰ তৰ্ক বিতৰ্ক থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু পাৰস্পৰিক সম্পৰ্কত সমন্বয়ৰ জৰিয়তে আপুনি পৰিয়াল ব্যৱস্থাটো ইতিবাচক কৰি ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি তীব্ৰ হৈ থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। বৰ্তমান বতৰৰ কুপ্ৰভাৱৰ পৰা নিজকে ৰক্ষা কৰি চলক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈও সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ দীৰ্ঘদিন ধৰি যি কামৰ বাবে কাম কৰি আহিছিলে তাৰ বাবে আজি সুফল পোৱাৰ সময় আহি পৰিছে। গতিকে সেই কামবোৰত আজি আপুনি চেষ্টা অব্যাহত ৰাখক, আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব। পৰিয়ালৰ সৈতে ধৰ্মীয় ভ্ৰমণৰ পৰিকল্পনা আদি হ'ব পাৰে। গতিকে আপুনি পৰিয়ালত এক ইতিবাচক পৰিৱেশৰো সৃষ্টি কৰিবলৈ সক্ষম হ'ব। দৈনন্দিন কাম কাজ অতি ব্যস্ত হৈ পৰিব, সেইবাবে আজি আপুনি বহু ক্ষেত্ৰতে আপুনি মনোযোগ দিব নোৱাৰিব। গতিকে যত্ন কৰিব যাতে আপোনাৰ দৈনন্দিন যিবোৰ কাৰ্যকলাপ আছে সেইবোৰৰ উপৰিও আপোনাৰ যিবোৰ ভাল লগা কাৰ্যকলাপ আছে সেইবোৰতো কিছু সময় কটাবলৈ। ইয়াৰ ফলত আপুনি মানসিকভাৱেও শান্তি লাভ কৰিব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি সচেতন হোৱাৰ যত্ন কৰিব লাগিব। ইয়াৰ ফলত তেওঁলোকে ভৱিষ্যতে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। মনত ৰাখিব যে লেনদেন সম্পৰ্কীয় বিষয়ৰ সন্দৰ্ভত কিছুমান বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে আজি লেনদেন সম্পৰ্কীয় বিষয়বোৰত আপুনি সাৱধানে আগবাঢ়িব লাগিব আৰু যত্ন কৰিব লাগিব যাতে কোনো ধৰণৰ ভুল আদি নহয়।
শিশুৰ কাৰ্যকলাপৰ ওপৰত আপুনি আজি চকু ৰখাটো আপোনাৰ বাবে জৰুৰী হ'ব। ইয়াৰ ফলত আপুনি সন্তানৰ কাৰ্যকলাপসমূহ সুসংগঠিত কৰি ৰাখিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সন্তানৰ আত্মবিশ্বাসো বৃদ্ধি পাব। আত্মীয়ৰ চলাচলৰ বাবে আজি আপোনাৰ ঘৰৰ ব্যৱস্থাটো কিছু বাধাৰ সৃষ্টি হ'ব পাৰে, গতিকে যত্ন কৰিব যাতে আপোনাৰ ঘৰুৱা যিবোৰ সমস্যা আছে আপোনাৰ আত্মীয়সকলৰ সৈতে আলাপ আলোচনা বা পৰামৰ্শৰ জৰিয়তে সেইবোৰ সমাধান কৰিবলৈ। আজি আপোনাৰ সময়ৰ অভাৱৰ বাবে আপুনি কিছু অসুবিধা আপোনাৰ বাঢ়িব পাৰে, সেইবাবে আজি যত্ন কৰিব যাতে সকলো ক্ষেত্ৰতে ভাৰসাম্য ৰক্ষা কৰি চলিবলৈ। আপোনাৰ ব্যৱসায় সম্পৰ্কীয় পৰিকল্পনা সফল হোৱাৰ সময় আহি পৰিছে, গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অধিক মনোযোগ দিয়াটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু লগতে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব। এই সময়ত যিকোনো ব্যৱসায়িক বিনিয়োগ ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব, সেইবাবে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত আপুনি বিনিয়োগ কৰাটো আপোনাৰ বাবে ভাল হ'ব। অভাৱনীয় ভ্ৰমণৰ পৰিকল্পনাও আজি কৰিব পাৰে, ইয়াৰ ফলত আপোনাৰ আজি লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব, গতিকে আজি আপুনি কোনো ধৰণৰ ভ্ৰমণ আওকাণ নকৰিব। আপোনাৰ চৰকাৰী নথিপত্ৰসমূহ অতি সাৱধানে ৰখাৰ যত্ন কৰিব লাগিব, অন্যথা আজি আপুনি আইনী মেৰপাকত জড়িত হৈ পৰিব পাৰে। যিকোনো বিষয় সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত সমন্বয়ৰ অভাৱ হ'ব পাৰে, গতিকে যত্ন কৰিব যাতে আপোনালোকৰ পাৰস্পৰিক বিশ্বাস আৰু প্ৰেম বজাই ৰখাটো। ইয়াৰ ফলত আপুনি যিকোনো পৰিস্থিতিতে আপোনালোকে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু পৰিয়ালতো ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব। আজি আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে লগ পোৱাৰ সুযোগ থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ মাজত ভাল সম্পৰ্ক গঢ়ি উঠিব। আজি আপোনাৰ চাৰ্ভাইকেল আৰু নাৰ্ভ ষ্ট্ৰেইনৰ দৰে সমস্যাই আপোনাক আমনি কৰিব পাৰে, সেইবাবে নিয়মিতভাৱে যোগাসন ব্যায়াম আদি কৰি থাকিব। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি ৰুটিন উন্নত কৰাৰ প্ৰচেষ্টা বহু পৰিমাণে আপুনি সফল হ'ব আৰু ইয়াৰ ফলত আপুনি আপোনাৰ ব্যক্তিত্বত ইতিবাচক পৰিৱৰ্তন দেখিবলৈও সক্ষম হ'ব। পৰিয়াল বা ব্যৱসায়ৰ সৈতে জড়িত বিশেষ কামৰ সন্দৰ্ভত আপুনি কিছুমান সুনিৰ্দিষ্ট আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব আৰু আপুনি সফলো হ'ব। সেইবাবে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰতে হওক বা আপোনাৰ পৰিয়ালৰ সন্দৰ্ভতে হওক, আপোনাৰ যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ কাৰ্যকৰী কৰিলে আজি আপুনি ভাল ফলাফল দেখিবলৈ সক্ষম হ'ব আৰু লগতে আজি বিদেশ ভ্ৰমণৰ সৈতে জড়িত কিছু কাৰ্যসূচীও থাকিব, গতিকে এইবোৰ ক্ষেত্ৰত আজি আপুনি অলপ গুৰুত্ব দিব লাগিব। যিকোনো বিবাদিত বিষয় পাৰস্পৰিক আলোচনাৰ জৰিয়তে সমাধান কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে। আৰ্থিক বিষয়তো আজি সাৱধান হোৱাৰ প্ৰয়োজন আছে, অন্যথা আপুনি আৰ্থিক লেনদেনৰ ক্ষেত্ৰত কিছু ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সচেতন হ'ব। ভাই ভনীৰ লগত সম্পত্তি আৰু বিভাজন সম্পৰ্কীয় বিবাদ কাৰোবাৰ সহায়ত সমাধান কৰিবলৈ যত্ন কৰিব, অন্যথা পাৰস্পৰিক সম্পৰ্ক নষ্ট হ'ব পাৰে। গতিকে আজি আপোনাৰ সম্পত্তি সম্পৰ্কীয় বিষয়বোৰত ভাই ভনীৰ লগত কোনো যদি বিবাদ চলি আছে বা বিবাদ হৈ আছে, তেনেহ'লে কাৰোবাৰ মধ্যস্থতাত বা অভিজ্ঞ ব্যক্তিৰ মধ্যস্থতাত আপুনি সেইবোৰ সমাধান কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ বা অৱনতি নঘটে। যদি আপুনি ব্যৱসায়ত কোনো নতুন কাম আৰম্ভ কৰিব বিচাৰি আছে, তেনেহ'লে কঠোৰ পৰিশ্ৰমৰ পিছত তাত সফলতা লাভ কৰিব, সেয়েহে মানসিক চাপ আজি বেছিকৈ নল'ব। অৰ্থাৎ আজি যদি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত কোনো নতুন কিবা কাৰ্যকলাপ কৰিবলৈ আপুনি যত্ন কৰি আছে বা পৰিকল্পনা কৰি আছে, তেনেহ'লে আজিৰ দিনটোত আপুনি কিছু ধৈৰ্য ধৰিব লাগিব আৰু লগতে সেই নতুন কামৰ বা নতুন যি পৰিকল্পনা আছে সেইবোৰৰ ক্ষেত্ৰত সফলতাৰ ক্ষেত্ৰত আপুনি অলপ ধৈৰ্য ধৰিলে আপোনাৰ বাবে ভাল হ'ব। মহিলাৰ লগত জড়িত ব্যৱসায়ত আজি লাভ হ'ব, সেইবাবে মহিলাসকলে আজি ব্যৱসায়িক ক্ষেত্ৰখনত অধিক মনোনিৱেশ কৰাটো ভাল হ'ব। চাকৰিত পদোন্নতিৰ সম্ভাৱনা আছে, কিন্তু আপোনাৰ কামৰ বোজাও আজি বৃদ্ধি পাব। অৰ্থাৎ চৰকাৰী চাকৰিত নিয়োজিত লোকসকলৰ আজি পদোন্নতিৰ সম্ভাৱনা থাকিব আৰু লগতে তেওঁলোকৰ কামৰ দায়িত্ব বৃদ্ধি পাব বুলি কৈছে। সেইবাবে আজি আপোনাৰ কামৰ ক্ষেত্ৰত কোনো ধৰণৰ অৱহেলা নকৰিব আৰু আপোনাৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব। পত্নীৰ অনুভৱক সন্মান কৰক, ইয়াৰ ফলত পাৰস্পৰিক সম্প্ৰীতি বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিবলৈ সক্ষম হ'ব। যিকোনো শুভ অনুষ্ঠানৰ লগত জড়িত পৰিকল্পনা আজি ঘৰতে কৰিব পাৰিব। ইয়াৰ ফলত ঘৰৰ পৰিৱেশ আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ সজাগ হ'ব লাগিব আৰু এই বতৰত খাদ্যাভ্যাসৰ প্ৰতি আপুনি বিশেষ গুৰুত্ব দিব লাগিব, তেতিয়াহে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি গুৰুত্বপূৰ্ণ তথ্য আজি বিয়লি লাভ কৰিব পাৰে, গতিকে আজি যত্ন কৰিব আপুনি বিয়লি ভাগত কিবা ভাল প্ৰতিফলন দেখিবলৈ বা ভাল ফলাফল পাবলৈ সক্ষম হ'ব।
আপোনাৰ গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ আয়ৰ উৎস বৃদ্ধি পাব। গতিকে আজি আপোনাৰ কামবোৰ পৰিকল্পিতভাৱে ৰূপায়ণ কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। ধৰ্মীয় আৰু আধ্যাত্মিক কাম কাজৰ প্ৰতিও আজি আপুনি আগ্ৰহী হ'ব আৰু ইয়াৰ ফলত আপুনি আধ্যাত্মিকভাৱে শান্তি লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ অধ্যয়ন সম্পৰ্কীয় সমস্যাৰ সমাধান নিশ্চয়কৈ লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ আৰু আত্মবিশ্বাস বৃদ্ধি পাব। অত্যাধিক কামৰ বোজা আৰু ব্যস্ততাৰ বাবে আজি কিছু খিংখিঙতা থাকিব পাৰে। গতিকে মনত ৰাখিব, ব্যক্তিগত কামৰ বাবে মনোযোগ দিয়াৰ লগতে সম্পৰ্কৰ বাবেও কিছু সময় উলিওৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। সেইবাবে আজি আপোনাৰ কামৰ বোজাবোৰ আপোনাৰ বেলেগৰ লগত শ্বেয়াৰ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপুনি পৰিয়ালত আৰু আপোনাৰ ব্যক্তিগত কাম কাজত কিছু সময়ৰ বাবে হ'লেও আপুনি সময় দিবলৈ সক্ষম হ'ব। আজি আপোনাৰ মানসিক চাপৰ পৰিৱেশো আপোনাক উত্তেজিত কৰি তুলিব পাৰে। সেইবাবে আজি আপুনি শান্তিপূৰ্ণভাৱে সকলো সমস্যাৰ সমাধান কৰিবলৈ যত্ন কৰিব আৰু কোনো ক্ষেত্ৰতে আপুনি বিচলিত হৈ নপৰিব। আজি বেছিভাগ সময় বিপণন আৰু বাহিৰৰ কাম কাজতে আপুনি কটাব। গতিকে যত্ন কৰিব যাতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো কিছু সময় কটাবলৈ। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন ভাল উন্নতি কৰিবলৈ সক্ষম হ'ব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত আপোনাৰ সিদ্ধান্তই সৰ্বোচ্চ হ'ব। সেইবাবে আজি আপুনি আপোনাৰ সিদ্ধান্তবোৰ সৰ্বোচ্চ কৰি ৰাখিবলৈ যত্ন কৰিব আৰু অংশীদাৰসকলৰ সৈতেও আপুনি বুজাবুজিৰ সৈতে আগবাঢ়িলে এই ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব। চৰকাৰী চাকৰিয়ালে কোনো ধৰণৰ সমস্যাত পৰিলে তেওঁলোকে তেওঁলোকৰ উচ্চ বিষয়াৰ পৰা সহায় লোৱাটো তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। সেইবাবে তেওঁলোকে এইবোৰ ক্ষেত্ৰত অলপ সাৱধানে আগবাঢ়িলে ভাল হ'ব। বৈবাহিক সম্পৰ্কত চলি থকা বিভাজনে পৰিয়ালৰ ব্যৱস্থাত কিছু প্ৰভাৱ পেলাব। গতিকে আপুনি যত্ন কৰিব যাতে আপোনালোকৰ পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে এই সমস্যাবোৰ সমাধান কৰিবলৈ, অন্যথা সম্পৰ্ক বেয়া হ'ব পাৰে আৰু আপোনাৰ পৰিয়াল ব্যৱস্থাটো আজি সুসংগঠিত কৰি ৰাখিবলৈ আপোনাৰ ভূমিকা গুৰুত্বপূৰ্ণ হ'ব। অলাগতিয়াল বা অপ্ৰয়োজনীয় প্ৰেমৰ সম্পৰ্কই আপোনাক আজি সুনাম হেৰুৱাব পাৰে। সেইবাবে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব আৰু যাতে কোনো কাৰণতে অপ্ৰয়োজনীয় প্ৰেম সম্পৰ্ক আপুনি বজাই নাৰাখিব, অন্যথা আপোনাৰ কিছু ক্ষতি হ'ব। স্বাস্থ্য সম্পৰ্কীয় যিকোনো পুৰণি সমস্যাৰ পৰা আপুনি সকাহ পাব আৰু ইয়াৰ ফলত আপুনি সকলো ক্ষেত্ৰতে ইতিবাচক শক্তি বজাই ৰাখিবলৈও সক্ষম হ'ব। কিন্তু তথাপিও স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধান নহ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি কোনো আত্মীয়ৰ লগত যদি কোনো বিবাদ চলি আছে তেন্তে কথা বতৰাৰ জৰিয়তে সমাধান কৰাৰ এটা ভাল সুযোগ আছে। গতিকে যত্ন কৰিব যাতে আপোনাৰ আত্মীয়ৰ সৈতে পাৰস্পৰিক সমন্বয় বা কথা বতৰাৰ জৰিয়তে সমস্যাবোৰ সমাধান কৰিবলৈ। ইয়াৰ জৰিয়তে আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা বৃদ্ধি পাব। গ্ৰহৰ অৱস্থান আজি অনুকূল হৈ আছে। গতিকে আজি আপুনি ভাল সুযোগো লাভ কৰিব আৰু দৈনন্দিন কাম কাজবোৰ আপুনি সুসংগঠিত কৰি ৰাখিবলৈ সক্ষম হ'ব। সেইবাবে আজিৰ সময়খিনি আপুনি একেবাৰে অবাবত খৰচ নকৰিব আৰু আপোনাৰ যিবোৰ লাগতিয়াল কাম কাজ আছে সেইবোৰত আপুনি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব। ইয়াৰ ফলত আপুনি অতি সোনকালে ভাল ফলাফল দেখিবলৈও সক্ষম হ'ব। দৈনন্দিন ভাগৰুৱা কামৰ পৰা কিছু সকাহ লাভ কৰিব আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱেও শান্তি লাভ কৰিব। আপোনাৰ যিকোনো বিশেষ কামো এই সময়ত আপুনি সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। আৰ্থিকভাৱে কিছুমান জটিলতা আৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে। অৱশ্যে এই সময়ত আপুনি সমাধানো কৰিব পাৰিব, কিন্তু শান্তিপূৰ্ণভাৱে সকলোবোৰ সমস্যা আপুনি চোৱা চিতা কৰিহে আগবাঢ়িলে আপুনি অতি সোনকালে সমস্যাবোৰ সমাধান কৰিবলৈ সক্ষম হ'ব। আপোনাৰ গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ সুৰক্ষিতভাৱে ৰাখক, কাৰণ এই সময়ত আপোনাৰ এইবোৰ নথিপত্ৰসমূহ হেৰুৱাৰ সম্ভাৱনা থাকিব আৰু এইবোৰৰ ক্ষেত্ৰত আপুনি কোনো ধৰণৰ অসাৱধানতা অৱলম্বন নকৰিব। এই সময়ত আপুনি যিকোনো ৰিস্ক বা বিপদ গ্ৰহণ কৰিলে আপোনাৰ বাবে অসুবিধাৰ সৃষ্টি হ'ব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি দূৰত্ব বজাই ৰাখিব। অপ্ৰয়োজনীয়ভাৱে দৌৰি ফুৰিলে যুৱক যুৱতীসকলে সময় নষ্ট কৰাৰ বাহিৰে আন একো সিহঁতৰ লাভ নহ'ব। গতিকে অসাৰ কাম কাজত তেওঁলোকে মনোনিৱেশ নকৰি তেওঁলোকৰ ভৱিষ্যত পৰিকল্পনা কৰাটো তেওঁলোকৰ বাবে অধিক গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়িক কাম কাজৰ গোপনীয়তা বজাই ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু এই সময়ত আপোনাৰ কষ্ট অনুসৰি উৎকৃষ্ট ফলাফলো লাভ কৰিবলৈ সক্ষম হ'ব। সেইবাবে আজি আপুনি ব্যৱসায়িক কাম কাজৰ যিবোৰ কৌশল আছে সেইবোৰ কাৰো আগত প্ৰকাশ নকৰিব আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতে বৰ্তমান কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখক। আপুনি অতি সোনকালে ভাল ফলাফল লাভ কৰিব আৰু আজি আপুনি যি কামত হাত নিদিয়ে কিয় আপুনি সফলতা নিশ্চিতভাৱে লাভ কৰিব। সেইবাবে আপুনি আজি প্ৰচেষ্টা কৰক, অতি সোনকালে আপুনি এইবোৰ সফলতা নিশ্চিতভাৱে লাভ কৰিব। কাৰ্যালয়ত বিশৃংখলতাৰ বাবে প্ৰকল্পটো সম্পূৰ্ণ কৰাত কিছু অসুবিধা হ'ব পাৰে। এই ক্ষেত্ৰত
নিয়োজিত লোকসকলে কেৱল নিজৰ প্ৰকল্পটোতে মনোনিৱেশ কৰাটো ভাল হ'ব আৰু যদি কিবা অসুবিধা পায় তেনেহ'লে তেওঁলোকৰ উচ্চ বিষয়াৰ পৰা সহায় লোৱাটো তেওঁলোকৰ বাবে লাভজনক হ'ব। স্বামী স্ত্ৰীৰ আৱেগিক সম্পৰ্ক মধুৰতাৰে ভৰি পৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পাব আৰু লগতে পৰিয়াল ব্যৱস্থাটো আপুনি সুসংগঠিত কৰি ৰাখিবলৈ সক্ষম হ'ব। প্ৰেম আৰু ৰোমাঞ্চকৰ বিষয়ত আপোনাৰ লগ পোৱাৰ সম্ভাৱনা থাকিব আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। চাৰ্ভাইকেল বা মাইগ্ৰেনৰ সমস্যা আজি বৃদ্ধি পাব পাৰে। যোগ আৰু ধ্যানক আপোনাৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে বাছি লওক। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। প্ৰাকৃতিক পৰিৱেশতো কিছু সময় দিয়াটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ এই সময়ত গ্ৰহৰ অৱস্থান অতি উৎকৃষ্ট হৈ আছে। গতিকে এই সময়ত আপোনাৰ যিবোৰ আবদ্ধ হৈ থকা কাম আছিলে সেইবোৰত যদি আপুনি প্ৰচেষ্টা কৰে তেনেহ'লে আজি সফলতা পোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। সেইবাবে এইবোৰ কামত আপুনি অলপ গুৰুত্ব দিলে ভাল হ'ব। আজি আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ দিনটোৰ আৰম্ভণিৰ পৰাই আপোনাক ব্যস্ত কৰি ৰাখিব আৰু গুৰুত্বপূৰ্ণ সফলতাও লাভ কৰিবলৈ সক্ষম হ'ব। সেইবাবে আজি আপোনাৰ যিবোৰ গুৰুত্বপূৰ্ণ কাম কাজ আছে সেইবোৰ আপুনি ৰূপায়ণ কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি অতি সোনকালে সফলতাও লাভ কৰিবলৈ সক্ষম হ'ব। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম পাই থাকিব আৰু ইয়াৰ ফলত আপোনাৰ অধিক উন্নতিৰ দিশত আগবাঢ়ি যাবলৈও সক্ষম হ'ব। অসাৰ বিতৰ্কৰ পৰা আজি আঁতৰত থাকিব, অন্যথা পুৰণি কিছু বিবাদো উত্থাপন হ'ব পাৰে। সেইবাবে আজি আপুনি যিবোৰ অলাগতিয়াল বাদ বিবাদ আছে সেইবোৰ আপুনি আওকাণ কৰি চলিব বা সেইবোৰত জড়িত হ'বলৈ যত্ন নকৰিব, অন্যথা আপোনাৰ সন্মানো লাঘৱ হ'ব পাৰে। আজি আপুনি বিশেষকৈ টকাৰ বিষয়ত কাকো বেছি বিশ্বাস নকৰিব, অন্যথা কিছু লোকচানৰ সম্ভাৱনা থাকিব। সেইবাবে আজি আপুনি অচিনাকি ব্যক্তিৰ লগত সংগ নল'ব, অন্যথা আপোনাৰ নিজৰে ক্ষতি হ'ব পাৰে। লেনদেন সম্পৰ্কীয় বিষয়বোৰো আজি আপুনি পিছুৱাই ৰাখক, অন্যথা আপোনাৰ কিছু ক্ষতি হ'ব পাৰে। আৰু ব্যৱসায়িক যিবোৰ লেনদেন আছে সেইবোৰ আজিৰ কাৰণে নকৰাটোৱে আপোনাৰ বাবে ভাল হ'ব। কৰ্মক্ষেত্ৰত সাম্প্ৰতিক কাম কাজৰ ওপৰত মনোনিৱেশ কৰি ৰাখক। ইয়াৰ ফলত আপুনি নতুন কাম বা পৰিকল্পনা আদিত সফল হ'ব পাৰিব। সেইবাবে আজি আপুনি কৰ্মক্ষেত্ৰত অধিক কঠোৰ পৰিশ্ৰম অব্যাহত ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু লগতে আপুনি অধিক গুৰুত্ব দিয়াটো আপোনাৰ বাবে ভাল হ'ব। কৰ্মক্ষেত্ৰত আজি কিবা বিবাদৰ সম্ভাৱনা আছে, গতিকে আজি কৰ্মক্ষেত্ৰত এইবোৰ ক্ষেত্ৰত অলপ ধ্যান দিব যাতে কোনো ধৰণৰ বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি নহয়। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এইটো এটা সময় অতি ধৈৰ্য ধৰাৰ আৰু সংযমেৰে কটাবৰ। সেইবাবে আজি ব্যৱসায়িক ক্ষেত্ৰখনত আপুনি ধৈৰ্য সহকাৰে সকলো কাম কাজ কৰিবলৈ যত্ন কৰিব আৰু লগতে কৰ্মচাৰীসকলৰ মাজত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপুনি বিশেষ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। পৰিয়ালৰ সদস্যৰ মাজত মধুৰ সম্পৰ্ক থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত সংগীৰ লগত আজি সৎ হওক, ইয়াৰ ফলত আপোনাৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। কোনো কাৰণ নোহোৱাকৈ আজি উত্তেজনাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, যিয়ে আপোনাৰ কৰ্মক্ষমতাতো প্ৰভাৱ পেলাব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি ধ্যান ধাৰণাত কিছু সময় কটাওক, আপুনি নিশ্চিতভাৱে ভাল ফলাফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাক বিশেষভাৱে গ্ৰহৰ দ্বাৰা আশীৰ্বাদ পাব আৰু আপোনাৰ দিনটো সুখৰ হ'ব। সেইবাবে আজি আপুনি নিজৰ কাৰ্যকলাপৰ ওপৰত অধিক মনোযোগ দিব আৰু যিবোৰ কাম আপোনাৰ ৰৈ আছিলে বা আবদ্ধ হৈ আছিলে সেইবোৰ কামত আপুনি চেষ্টা অব্যাহত ৰাখিব। আজি আপুনি ভাল ফলাফল লাভ কৰিব। দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন আনিবলৈ আজি কিছুমান নিয়ম আজি বনাব লাগিব। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্বত ইতিবাচক পৰিৱৰ্তন দেখিবলৈ আজি সক্ষম হ'ব। সামাজিক সংগঠনসমূহতো আপোনাৰ এক বিশেষ পৰিচয় থাকিব আৰু আপোনাৰ আজি সমাজত সন্মানো বৃদ্ধি পাব। সেইবাবে আজি আপুনি সামাজিক ক্ষেত্ৰখনত কিছু অৰিহণা যোগাবলৈ যত্ন কৰিব। আজি ক'ৰবাত বিনিয়োগ কৰি বৃহৎ লাভৰ আশা কৰা গৈছে, গতিকে আজি আপুনি বিনিয়োগ সম্পৰ্কীয় বিষয়বোৰত অধিক গুৰুত্ব দিলে আপোনাৰ বাবে ভাল হ'ব। ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ প্ৰতি ভদ্ৰ হওক আৰু তেওঁলোকৰ লগত কিছু সময় কটালে তেওঁলোকে সুখী অনুভৱ কৰিব। সেইবাবে আজি আপুনি ঘৰৰ বয়োজ্যেষ্ঠসকলক গুৰুত্ব দিয়াটো আপোনাৰ বাবে ভাল হ'ব। শিশুৰ যিকোনো নেতিবাচক কাৰ্যকলাপ ধৰা পৰিলে চিন্তিত হোৱাটো স্বাভাৱিক হ'ব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি পৰিস্থিতিসমূহ শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ সন্তানৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু তেওঁলোকে ভৱিষ্যতে কোনো নেতিবাচক কাৰ্যকলাপত জড়িত নহয়। ব্যৱসায়ত কিছু লাভজনক পৰিৱৰ্তন হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। কিন্তু আপোনাৰ কাম সম্পূৰ্ণ কৰিবলৈ কোনো ধৰণৰ অবৈধ পদক্ষেপ গ্ৰহণ নকৰিব।
অৰ্থাৎ আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে কোনো ধৰণৰ ৰিস্কি কাম বা বিপদজনক কামত আপুনি আগ্ৰহ প্ৰকাশ নকৰিব, অন্যথা আপোনাৰ সমস্যা বা বিপদ বাঢ়ি যাব পাৰে। চাকৰিত আপুনি আজি গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱে সুখী হ'ব, কিন্তু লক্ষ্যত উপনীত হ'বলৈ হ'লে আপুনি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব আৰু আপুনি কামবোৰ সুচাৰুৰূপে কৰিলে আপোনাৰ বিষয়াসকলো আপোনাৰ ওপৰত প্ৰশংসা কৰিব। স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ লগত কিছু সময় কটালে সম্পৰ্কত অধিক ঘনিষ্ঠতা আহিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব আৰু লগতে পৰিয়াল ব্যৱস্থাটো আজি সুসংগঠিত কৰি ৰাখিবলৈ আপোনালোকে সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি মজবুত থাকিব আৰু ইয়াৰ ফলত আপোনালোকে ইজনে সিজনৰ প্ৰতি আত্মবিশ্বাসো বৃদ্ধি পাব। অত্যাধিক মানসিক চাপ আৰু উদ্বেগৰ বাবে আপোনাৰ পাচনতন্ত্ৰ আজি প্ৰভাৱিত হ'ব পাৰে, সেইবাবে নিয়মীয়া ব্যায়াম ইত্যাদিৰ প্ৰতি গুৰুত্ব দিব আৰু সুষম দৈনন্দিন ৰুটিন বজাই ৰাখিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি সৰু সুখত আনন্দ হৈ থাকিব আৰু আপুনি যিকোনো ধৰণৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি ঘনিষ্ঠ বন্ধু বা আত্মীয়ৰ পৰা সহায় লাভ কৰিব। সেইবাবে আজিৰ দিনটো আপোনাৰ বাবে সুখদায়ক হ'ব বুলি কৈছে, কাৰণ আপুনি সকলো সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি গুৰুত্বপূৰ্ণ ব্যক্তিৰ পৰা সহায় লাভ কৰিব। আপোনাৰ প্ৰতিদ্বন্দ্বীসকলে আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা কৰিব, কিন্তু আপোনাৰ একো ক্ষতি কৰিব নোৱাৰে, মাত্ৰ আপুনি নিজৰ আত্মবিশ্বাসৰ মনোবল শক্তিশালী কৰি ৰাখিব। সেইবাবে আজিৰ দিনটো আপোনাৰ প্ৰতিদ্বন্দ্বীসকলৰ বাবে অলপ চকু দিব লাগিব আৰু লগতে আপোনাৰ আত্মবিশ্বাস আৰু মনোবল বজাই ৰাখিব, আপোনাক কোনো একো কৰিব নোৱাৰে। আপুনি আজি শক্তিশালী আৰু সক্ৰিয় হৈ থাকিবলৈ যত্ন কৰিব, কাৰণ এলাহ আৰু খঙৰ বাবে আপোনাৰ কামবোৰ নষ্ট হ'ব পাৰে। সেইবাবে আপুনি প্ৰতিটো ক্ষেত্ৰতে আজি আপুনি সক্ৰিয় হৈ থাকিবলৈ যত্ন কৰিব। কিছুমান মানুহে আপোনাক লৈ ঈৰ্ষা অনুভৱ কৰিব পাৰে, কিন্তু আপোনাৰ কোনো ক্ষতি নহ'ব, কাৰণ আপুনি ইতিবাচক হৈ থাকিলে আজি কোনো ধৰণৰ আপোনাৰ এইবোৰ বিষয়ে আপোনাৰ কোনো প্ৰভাৱ নকৰে। বুদ্ধিমান ৰূপে আজি টকা খৰচ কৰক, অন্যথা আপোনাৰ বাজেটত কিছু খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত কিছু অসুবিধা পাব, গতিকে তেওঁলোকে তেওঁলোকৰ অভিভাৱক বা শিক্ষকৰ পৰা পৰামৰ্শ লোৱাটো তেওঁলোকৰ বাবে ভাল হ'ব। এই সময়ত ব্যৱসায়ত অতিৰিক্ত কামৰ বোজাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব, গতিকে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনৰ যিসকল অধীনস্থ কৰ্মচাৰী আছে তেওঁলোকৰ লগত আপুনি কামৰ ভাগ বতৰা কৰিলে আপুনি কামবোৰ সুচাৰুৰূপে কৰিবলৈ সক্ষম হ'ব। আৰু আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত যত্ন কৰিব লাগিব যাতে আপোনাৰ যিসকল অধীনস্থ কৰ্মচাৰী আছে তেওঁলোকৰ লগত ভাল আচৰণ কৰিবলৈ, আৰু ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আজি কিছু চৰকাৰী ভ্ৰমণৰ বাবে যাবলগীয়া হ'ব পাৰে আৰু তেওঁলোকৰ এই ভ্ৰমণ লাভজনক বুলি প্ৰমাণিত হ'ব, গতিকে নিয়োজিত লোকসকলে আজি কোনো ধৰণৰ ভ্ৰমণ আওকাণ নকৰিব। স্বামী স্ত্ৰীৰ মাজত আজি আন্তৰিক সম্পৰ্ক বজাই ৰাখিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু পৰিয়াল ব্যৱস্থাটো আজি আপুনি ইতিবাচক কৰি ৰাখিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীক আজি লগ পালে দিনটো অধিক সুখদায়ক হৈ পৰিব আৰু আপোনালোকৰ সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পাব। অসাৰ বস্তুৰ মানসিক চাপে আজি আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব নিদিব, অন্যথা আপোনাৰ অনিদ্ৰাৰ দৰে সমস্যাই আপোনাক অশান্তি দিব পাৰে। সেইবাবে আজি আপোনাৰ যিবোৰ অলাগতিয়াল মানসিক চাপ আছে সেইবোৰ আপুনি আওকাণ কৰি চলিবলৈ যত্ন কৰিব আৰু লগতে ধ্যানত কিছু সময় দিয়াটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি বজাৰ আদিত পৰিয়ালৰ সদস্যৰ সৈতে সময় কটাব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। ল'ৰা ছোৱালীৰ সাফল্যৰ বাবে মনত শান্তি আৰু সুখৰ সৃষ্টি হ'ব আৰু আপোনাৰ পৰিয়ালত আনন্দমুখৰ পৰিৱেশৰো সৃষ্টি হ'ব আৰু আপুনি আজি আপোনাৰ সন্তানক সাফল্যৰ ক্ষেত্ৰত আপুনি কিছু উৎসাহো দিব লাগিব। ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস আৰু অধিক বৃদ্ধি পাব। যদি আপুনি আজি কিছু বিশেষ কাম সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে সেইবোৰ কাৰ্যকৰী কৰাৰ যত্ন কৰক, কাৰণ আপোনাৰ গ্ৰহৰ পৰিৱেশন আজি অনুকূল হৈ আছে। গতিকে আজি আপুনি যিবোৰ বিশেষ কাম বা যিবোৰ আবদ্ধ হৈ থকা কাম আছিলে সেইবোৰত কৰাৰ বাবে বিশেষ প্ৰচেষ্টা অব্যাহত ৰাখক। আপুনি নিশ্চয়কৈ আজি এইবোৰত সফলতা লাভ কৰিব। যিকোনো ব্যক্তিক সহায়ৰ প্ৰতিশ্ৰুতি দিওঁতে নিজৰ সামৰ্থ্যৰ কথা মনত ৰাখিব, অন্যথা আপুনি আবদ্ধ হৈ পৰিব পাৰে। সেইবাবে আজি প্ৰতিশ্ৰুতি দিওঁতে আপুনি অলপ ভাবি চিন্তি দিব। ঘনিষ্ঠ আত্মীয়ৰ লগত কাজিয়া হ'লে শান্ত হৈ থকাটোৱে আপোনাৰ বাবে ভাল হ'ব আৰু যত্ন কৰিব যাতে এই বিবাদবোৰ পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে নিষ্পত্তি কৰাত। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা বৃদ্ধি পাব। ভাড়া সম্পৰ্কীয় সমস্যা সমাধান কৰিবলৈ আজি কিছু সময় লাগিব পাৰে, সেইবাবে এইবোৰ ক্ষেত্ৰত অলপ সাৱধানে আগবাঢ়িলে আপোনাৰ বাবে ভাল হ'ব।
ব্যৱসায়ৰ আভ্যন্তৰীণ ব্যৱস্থাত কিছু পৰিৱৰ্তন আনিবৰ প্ৰয়োজন আছে। গতিকে আজি ব্যৱসায়িক ক্ষেত্ৰখনত আপুনি অধিক মনোনিৱেশ কৰাটো আপোনাৰ বাবে ভাল হ'ব। আৰু যদি কিছু পৰিৱৰ্তন কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে আজি ৰূপায়ণ কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। লগতে লেনদেন সম্পৰ্কীয় বিষয়তো আপুনি আজি সাৱধান হওক, অন্যথা কিছু ক্ষতিৰ সম্ভাৱনা থাকিব। সেইবাবে ব্যৱসায়িক লেনদেনৰ সন্দৰ্ভত আপুনি কিছু সচেতন হ'ব লাগিব আৰু যত্ন কৰিব যাতে কোনো ধৰণৰ যাতে লোকচান আদি নহয়। জনসম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ প্ৰয়োজন আছে, কাৰণ আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত এইবোৰত যদি গুৰুত্ব দিয়ে তেনেহ'লে অধিক ফলাফল বা অধিক লাভ কৰিবলৈ সক্ষম হ'ব। আজি কাৰো লগত কোনো চুক্তি নকৰিব, অন্যথা আপোনাৰ কিছু সমস্যা বৃদ্ধি পাব পাৰে। সেইবাবে আজি কোনো ধৰণৰ চুক্তি কৰাৰ ক্ষেত্ৰত আপুনি ভালদৰে বিবেচনা কৰি ল'ব আৰু দৰকাৰ হ'লে আজিৰ দিনত এইবোৰ পিছুৱাই দিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব। স্বামী স্ত্ৰীৰ মাজত সঠিক সমন্বয়ৰ বাবে ঘৰতো ভাল শৃংখলা বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত আজি মধুৰতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত ইজনে সিজনৰ প্ৰতি আত্মবিশ্বাসো বৃদ্ধি পাব। কোষ্ঠকাঠিন্য আৰু গেছৰ দৰে সমস্যাৰ বাবে পেট আদিত বিষ হ'ব পাৰে, গতিকে আজি আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 1। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।